ৰাজপথত প্ৰতিবাদ কৰা সকলে এই কথাই কৈ আছে, মই তাকে বাৰে বাৰে কৈ আছোঁ। ৰাজপথত যিসকলে আজি প্ৰতিবাদ কৰিবলৈ আহিছে তেওঁলোকৰ মূল কথাটো কি হৈছে? তেওঁলোকৰ আক্ৰমণ কোন? অসম গণ পৰিষদ দল। আৰু অসম গণ পৰিষদ দলে এইটো কথা ভাবে, যিহেতু চৰকাৰে এইখন আইন ইতিমধ্যে প্ৰৱৰ্তন কৰিছে, সেইটো সকলোৱে জানে। আৰু তেওঁলোকৰো বহুতে, যিসকলে আমাক সমালোচনা কৰিছে তেওঁলোকৰো বহুতে এই আইনখনৰ বিৰোধিতা কৰি তাত প্ৰত্যাহ্বান জনাইছে। আৰু অসম গণ পৰিষদ দলে প্ৰত্যাহ্বান জনোৱাৰ পিছত অসম গণ পৰিষদৰ আবেদনৰ ভিত্তিত অৰ্ডাৰ যি হৈছে, সেই অৰ্ডাৰটোৰ দ্বাৰাই এইখন চুক্তিক যাতে কোনো ধৰণৰ হেলা কৰা নহয়, এইখন চুক্তিক প্ৰতিহত যাতে কৰা নহয়, তাৰ ব্যৱস্থা লৈয়ে সেই অৰ্ডাৰ পাছ কৰিছে। মই ভাবোঁ যে তেওঁলোকতকৈ আমি দুখোজ আগত আছোঁ। আৰু এতিয়া আইনগতভাৱে প্ৰত্যাহ্বান যদি জনোৱা নাযায়, এই অৰ্ডাৰখন তেওঁলোকে অসমতো প্ৰযোজ্য কৰিব। গতিকে আমাৰ মূল কথা, প্ৰথম কথা যে আমি এইখন আইনগতভাৱে সুপ্ৰিম কোৰ্টত প্ৰত্যাহ্বান জনাব লাগিব। আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰাই যেনেকৈ কাক আমি প্ৰত্যাহ্বান জনাই আমি আমাৰ স্থিতি আমি ব্যাখ্যা কৰিছোঁ, আমি সুপ্ৰিম কোৰ্টত এইখন প্ৰত্যাহ্বান জনাই আমাৰ স্থিতি ব্যাখ্যা কৰিব।